ঈশানুদা স্কলাৰশ্বিপৰ অনলাইন এপ্লিকেশ্যন চলি আছে এতিয়া। এই ভিডিঅ'ত আমি ঈশানুদা স্কলাৰশ্বিপ কৰোঁতে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ক'ৰ পৰা অনলাইন কৰিব আৰু ইয়াৰ লাষ্ট ডেট কিমান। আহক মোৰ কম্পিউটাৰ স্ক্ৰীণত babuprinters.in-ত মই এটা আৰ্টিকেল লিখিছোঁ ঈশানুদা স্কলাৰশ্বিপ। এই আৰ্টিকেলৰ তলত আহিব ইয়াতে ডকুমেণ্ট নিডছ, কি ডকুমেণ্টৰ ৰিকুৱাৰমেণ্ট হ'ব ইয়াতে লিখা আছে। আধাৰ কাৰ্ড লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব আৰু এফিডেভিট লাগিব। এফিডেভিটটো ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰি বা কলেজৰ প্ৰিন্সিপাল বা ডক্টৰ হ'ব লাগিব। আৰু পঞ্চায়ত চাৰ্টিফিকেট লাগিব, বেংক একাউণ্ট লাগিব। বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক থাকিব লাগিব আৰু এইচএছ ফাইনেল ইয়াৰৰ মাৰ্কশ্বিট। আৰু ইয়াতে 2024-ত হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, এইটো ইম্পৰ্টেণ্ট। অনলাইন কৰোঁতে দুটা চাৰ্টিফিকেট ওলাব, এটা বনাফাইড আৰু এটা ইনষ্টিটিউট ভেৰিফিকেশ্যন। এই দুটা চাৰ্টিফিকেট কলেজত ভিজিট কৰি প্ৰিন্সিপালৰ চিগনেচাৰ ল'ব লাগিব, তাৰপিছত আপলোড কৰিব লাগিব সেইবিলাক কাগজ ডকুমেণ্ট। ইয়াতে লাষ্ট ডেটটো চাব, ইয়াতে অনলাইনৰ লাষ্ট ডেট ক'ত দিছে, অক্টোবৰৰ 31 তাৰিখ 2024। এই আৰ্টিকেলটো ক'ৰ পৰা চাব, বাবু প্ৰিণ্টাৰ্ছত একেবাৰে তলত যাব, স্কলাৰশ্বিপৰ ছেকশ্যনত ইয়াতে ঈশানুদা লিখা আছে, ইয়াতে ক্লিক কৰিলে এই আৰ্টিকেলটো অপেন হ'ব। আৰু যদি আপুনি গুগলত যাই চাৰ্চ কৰে NSP লিখি, ইয়াতে ফাৰ্ষ্ট এটা লিংক আহিব, এইটো অফিচিয়েল ৱেবছাইট নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। ইয়াতে ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে 3 লাইনত ক্লিক কৰিলে ইয়াতে এপ্লাই ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে লগ ইন আৰু ৰেজিষ্টাৰ লিখা আছে। ৰেজিষ্টাৰত ক্লিক কৰি নেক্সটত গ'লে ফৰ্মটো ওলাই যাব, ইয়াতে ফিল আপ কৰিব পাৰিব। আৰু মই এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ্ছত ক্লাছ 6-ৰ পৰা PhD লৈকে এডমিশ্যনৰ সকলো ইনফৰমেশ্যন দি থাকোঁ। এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।